ক'বলৈ গ'লে মানে অসমত সম্প্ৰতি হিউমেন ৰাইটছৰ খুব চিৰিয়াছ টাইপৰ ভায়লেশ্যন হৈ আছে বিভিন্ন ক্ষেত্ৰত। এইটো কথাটো আপোনালোকে দেখিয়ে পাইছে। পাৰ্টিকুলাৰলি এতিয়া অসমত যি ধৰণে এই মানে অমানৱীয় আৰু নিষ্ঠুৰ ধৰণে যি উচ্ছেদ কৰা হৈ আছে, এই যে মানে বহু বছৰ ধৰি বসবাস কৰি থকা দুখীয়া মানুহবিলাকক, গৰাখহনীয়া পীড়িত বা ভূমিহীন মানুহবিলাকক তেওঁলোকক যে মানে যি ধৰণে উচ্ছেদ কৰিলে, কোনো ধৰণৰ বিকল্প পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ, সেইটো এটা মানে মই ভাবোঁ যে ইটছ এ গ্ৰছ ভায়লেশ্যন অফ মানে হিউমেন ৰাইটছ। আৰু এই ক্ষেত্ৰত এই মানুহবিলাকৰ এতিয়াও এই মানুহবিলাকক তেওঁলোকক কোনো ধৰণে এতিয়া যে পুনৰ সংস্থাপন দিয়া বা তেওঁলোকে কেনেকৈ চলিব, তেওঁলোকৰ জীৱন জীৱিকা সম্পৰ্কে কোনো ধৰণৰ ব্যৱস্থা চৰকাৰে কৰা নাই। অথচ যিকোনো গণতান্ত্ৰিক বা জনকল্যাণকামী চৰকাৰ এটাৰ প্ৰাথমিক দায়িত্ব হৈছে জনসাধাৰণৰ মানে বাসস্থান, খাদ্য, তেওঁলোকৰ অন্ন বস্ত্ৰ সংস্থাপন দিয়া। এইটো হৈছে চৰকাৰ এটাৰ প্ৰাথমিক দায়িত্ব। সেই দায়িত্ব পালন কৰাত চৰকাৰ ব্যৰ্থ হৈছে। গতিকে এইটো এটা গ্ৰছ ভায়লেশ্যন হৈছে হিউমেন ৰাইটছৰ। ছেকেণ্ডলি বহুত কথা তাত আৰু কৈছে। এওঁলোকে কৈ আছে যে যিবিলাক মানুহ ইয়াত উচ্ছেদ কৰা হ'ল তেওঁলোকৰ ভোটাৰ তালিকাত নাম নাথাকিব, তেওঁলোকৰ ইয়াত নাম নাথাকিব, তেওঁলোকক এই ধৰণৰ কথা। আৰু এটা ডাঙৰ কথা হৈছে যে এই যে অবলেট যে IMDT কোৰ্টবিলাক মানে এতিয়া ডিফাণ্ড কৰি দিয়া হৈছে। IMDT যি কেছ আছে হ'ব, তাৰ বাহিৰে নতুন কোনো কেছ দিয়া নহয়। এতিয়া কোৱা হৈছে যে DCবোৰক এটা সময় দিয়া হৈছে যে মানে ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্ট 1950 আধাৰত DCসকলে কি কৰিব, তেওঁলোকে মানে যধে মধে মানুহ যিকোনো মানুহক যদি তেওঁলোকে ভাবে যে এওঁ বিদেশী, গতিকে 10 দিনৰ ভিতৰত DCবোৰে সেই মানুহবোৰক তেওঁলোকক মানে ডিটেইন কৰি পেলাই তেওঁলোকক ডিপৰ্ট কৰিব পাৰিব। এই যে অৱস্থাটো, এই অৱস্থাটো আমাৰ 1964 যে হেৰি হ'ল, ফৰেইনাৰ্ছ অৰ্ডাৰ হ'ল, যি হিচাপে IMDT মানে কোৰ্টবোৰ বহিল, তাৰ আগৰ এটা অৱস্থা আছিল ইমিগ্ৰেণ্টছ এক্সপালশ্যন এক্টত। তেতিয়া যধে মধে মানুহক ধৰি ধৰি ট্ৰাকে তুলি পেলাই মানুহবিলাকক পাকিস্তানলৈ পঠোৱা হৈছিল। সেই যে অৱস্থাটো, সেই অৱস্থাটোৰ আকৌ পুনৰাবৃত্তি হ'ব। তাতে 6 লাখমান মানুহ সেই সময়ত 60 দশকত প্ৰায় 6 লাখ মানুহক তেনেকৈ মানে অসমৰ পৰা মানে খেদি পঠোৱা হৈছিল। গতিকে সেই অৱস্থাটো আকৌ পুনৰাবৃত্তি হ'ব বুলি মানে আমাৰ আশংকা হৈছে। গতিকে মই ভাবোঁ যে মানে ফৰেইনাৰ থাকিলে ফৰেইনাৰসকলক মানে আইনমতে তেওঁলোকক মানে ব্যৱস্থা ল'ব লাগিব, তেওঁলোকক ডিটেইন কৰিব লাগিব, ডিপৰ্ট কৰিব লাগিব। কিন্তু nobody should be tried, tested or deported without the legal procedure. আইনী পদ্ধতিৰ বাহিৰে গৈ পেলাই কোনো কাম কৰাটো এইটো অন্যায়। যি ধৰণে SOP তেওঁলোকে কৰিছে, সেই SOP মতে হেৰি কৰিলে পুলিচে বা DC এজনে যধে মধে ইচ্ছা কৰিলে ৰাজনৈতিকভাৱে মানুহবোৰক বৈষম্য কৰি আছে। অসমত এতিয়া কি হৈ আছে, খোলাখুলিভাৱে হিন্দু মুছলিম সাম্প্ৰদায়িকতা কৰা হৈ আছে। গতিকে এতিয়া সাম্প্ৰদায়িক বাতাবৰণ এটা সৃষ্টি কৰাই হৈছে। আৰু সেই সাম্প্ৰদায়িক বাতাবৰণৰ সুবিধা লৈ পেলাই যধে মধে যে সংখ্যালঘু সম্প্ৰদায়ৰ মানুহক তেওঁলোকক আৰু অত্যাচাৰ কৰি পেলাই ভাৰতীয় নাগৰিকসকলৰ এই যে উচ্ছেদ কৰা হৈছে, মই ভাবোঁ যে ইয়াৰ প্ৰতিজন মানুহে মানে ভাৰতীয় নাগৰিক। অথচ কোৱা হৈ আছে যে তেওঁলোকৰ মাজত বিদেশী আছে। বিদেশী থাকিলে আইনগতভাৱে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব, তাতে কাৰো কোনো আপত্তি নাই, আমাৰো আপত্তি নাই। কিন্তু বিদেশী নামাকৰণ কৰি পেলাই যধে মধে তেওঁলোকে এটা বিশেষ সম্প্ৰদায়ৰ হ'ল বুলি খোলাখুলিভাৱে কৈছে বংগীয় মূলৰ মানুহবিলাকৰ বিৰুদ্ধে তেওঁলোকক আমি চাপত ৰাখিব লাগিব, তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব। উদ্দেশ্য এটাই যে 26ৰ নিৰ্বাচনত এটা হিন্দু সাম্প্ৰদায়িকতা জগাই তুলি তাৰ ভিত্তিত ভোট মানে লোৱা, এইটোৱেই হ'ল মানে BJP দলৰ বা বৰ্তমান আমাৰ মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। পৰিত্ৰাণ পোৱাৰ উপায়, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়, পৰিত্ৰাণ এটাই যে জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে আমাৰ ৰাজ্যৰ শোষিত মানুহ, গৰীব দুখীয়া মানুহ, তেওঁলোকে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব লাগিব। দেশত আমাৰ সমস্যা নাই নেকি? আমাৰ মূল্যবৃদ্ধি আছে, আমাৰ নিবনুৱা সমস্যা তীব্ৰ ৰূপ ধাৰণ কৰিছে, আমাৰ মানে দুৰ্নীতি ভ্ৰষ্টাচাৰ একেবাৰে সকলো আগৰ সীমা চেৰাই গৈছে।
এই সকলৰ বিৰুদ্ধে মানে আজি এই গৰাখহনীয়াৰ সমস্যা কি তীব্ৰ ৰূপ ধাৰণ কৰিছে, নানানবোৰ এইবোৰ যিবোৰ সমস্যা আছে, এই সমস্যাবোৰ লৈ পেলাই আমি আমাৰ শিক্ষাৰ জগতত নানান অৰাজকতা সৃষ্টি কৰিছে। NEP 2020 নাম কৰি পেলাই এটা এনেকুৱা ধৰণৰ কিছু অবৈজ্ঞানিক এটা মানে শিক্ষানীতি জাপি দিয়া হৈছে, যিটো শিক্ষা আমাৰ দেশৰ শিক্ষানীতিক সমূলে ধ্বংস কৰিব। গতিকে এই সকলোবোৰৰ বিৰুদ্ধে জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে আমি সাধাৰণ মানুহ মিলি পেলাই গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা এইটো হৈছে উপায়। আৰু এই ধৰণে আন্দোলন গঢ়ি তুলিয়ে এই চৰকাৰক মানে ক্ষমতাৰ পৰা আমি মানে বিদায় কৰিব। ছাৰ, আজিৰ সভাত আপোনাৰ বক্তব্যত প্ৰকাশ পাইছিল যে জুবিন গাৰ্গে এই বিজেপিক ভোট দিবলৈ নোকোৱাৰ বাবে বা ভোট দিয়াৰ বিৰোধিতা কৰাৰ কাৰণেই তেওঁক হত্যা কৰা হৈছে বুলি কিন্তু আপোনাৰ বক্তব্যত প্ৰকাশ পাইছে। এইটো মোৰ কথা নহয়, তেনেকুৱা কথা মানুহে মানে আশংকা ব্যক্ত কৰিছে। তেওঁ তেনেকৈ কৈছিল যে বিজেপিক ভোট নিদিবি, মই আই এম এ কমিউনিষ্ট, মোৰ কোনো ভগৱান নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মই মানুহ, গতিকে মই কাঞ্চনজংঘা, এই ধৰণৰ কথা বতৰা তেওঁ কৈছিল। গতিকে তেওঁৰ কথাত এটা কথা আহিছিল যে 26ত হয়তো তেওঁ যদি জীয়াই থাকিলেহেঁতেন, তেওঁ হয়তো বিজেপি এই যে দেখা দেখি সাম্প্ৰদায়িকতা কৰি আছে, হিন্দু মুছলিম সাম্প্ৰদায়িকতা খোলাখুলিভাৱে কৰি আছে, এইটো তেওঁ ভাল পোৱা নাই। তেওঁ আছিলে অসমৰ মানুহ জাতি ধৰ্ম নিৰ্বিশেষে এটা জাতিত মিলাই দিয়াৰ পক্ষত আছিলে। আৰু আমাৰ মুখ্যমন্ত্ৰী কি কৰি আছে, ৰাতি দিনে তেওঁ এটাই কথা, তেওঁৰ মন্ত্ৰ হৈছে হিন্দু মুছলিম যিমান পাৰা বিভাজন কৰা। গতিকে এই কথাটো তেওঁৰ দুই মেৰুত আছিলে। গতিকে সেইটো এটা হৈছে, হ'ব পাৰে যে মেবি মানুহে এটা আশংকা কৰিছে যে হয়তো যিসকলে মানে অসমৰ মানুহক জাতি ধৰ্মৰ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে মাত মাতি আছে, সেই মানুহজন অহা বছৰ জীয়াই থাকিলে হয়তো বিজেপিৰ যিটো পৰিকল্পনা যে জাতিগতভাৱে সাম্প্ৰদায়িকভাৱে বিভাজন কৰি পেলাই ভোটত জিকা, সেইটো হয়তো সম্ভৱপৰ নহ'ব। কিন্তু তেনেকুৱা এটা আশংকা ৰাইজে ব্যক্ত কৰিছে, আমি ফেচবুকত বা বিভিন্ন প্ৰচাৰ মিডিয়াত আমি পাইছোঁ। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক বুলি ক'ব। মৃত্যুৰ ৰহস্যজনক বুলি পৰীক্ষা নিৰীক্ষাত কি ওলায় এইটো দেখা যাওক, কিন্তু মানুহে আশংকা ব্যক্ত কৰিছে যে হি হেজ বিন কিল্ড, তেওঁ মৰা নাই, তেওঁক মানে মাৰোঁ বুলি তাত লৈ যোৱা হৈছে আৰু তেওঁক মাৰা হৈছে। তাৰ মানুহে এইবোৰ কথা সন্দেহ কৰিছে, আশংকা কৰিছে যে হয়তো তেওঁৰ যিটো ৰাজনৈতিক মতবাদ আছিলে, তেওঁ যদিও অৰাজনৈতিক বুলি কৈছে, তেওঁৰ এটা ৰাজনৈতিক মতবাদ, তেওঁৰ চাল চলনত এটা আছিলে, আৰু তাৰ কাৰণে হয়তো তেওঁ মানে মৃত্যুক আঁকোৱালি ল'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা মতে 23 তাৰিখৰ পৰা তেওঁলোকে এটা শ্লোগান লঞ্চ কৰিব যে ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। কিন্তু তাৰ পূৰ্বে আছিলে ময়ো জুবিন, আমিও জুবিন, কিন্তু সেইটো সলনি কৰি এতিয়া ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী। এইটোৰ কি কাৰণত ক'লে? তাৰমানে কি তেওঁলোকে জুবিন অনুৰাগী নাছিল নেকি? আজি ৰাইজৰ কাঠগড়াত আছে নেকি তেওঁলোকে যে তোমালোকে আচলতে জুবিনৰ অনুৰাগী নহয়, তাৰ কাৰণে ক'বলগীয়া হৈছে নেকি? অসমৰ ৰাইজ বুৰ্বক নহয়। তেওঁলোকে মানে হিমন্ত বিশ্ব শৰ্মাই ৰাইজক যিমান বুৰ্বক বুলি ভাবে, ৰাইজ সিমান বুৰ্বক নহয়। গতিকে তেওঁলোকে চব বুজি পায়ে তেওঁলোকে যি ক'ব লাগে, এই যে তেওঁৰ যে শ্লোগানটো পৰিৱৰ্তন কৰিব লগা হ'ল, এইটো ৰাইজৰ হেঁচাতে তেওঁ, আৰু যিমানে শ্লোগান নিদিয়ক কিয় যে আমিও জুবিন অনুৰাগী, কোনে জুবিন অনুৰাগী, কোনে জুবিনৰ বিৰোধী, জুবিনৰ কালচাৰ, জুবিন ষ্টুড ফৰ এ কালচাৰ, আৰু জুবিনৰ কালচাৰটোৰ বিৰোধিতা কৰিছে বিজেপিয়ে। গতিকে বিজেপি কেনেকৈ জুবিনৰ অনুৰাগী হয়? বিজেপি ষ্টেণ্ডছ ফৰ ডিভাইডিং দ্য পিপল অফ আছাম, whereas Jubin was a symbol of unity among the people of Assam. চৰকাৰে তো আজি অনুৰাগীক হত্যাহে কৰিছে।